নমস্কাৰ প্ৰথমটি খবৰ হৈতে ষ্টুডিঅত মই সুস্মিতা দিবলৈ ওলাইছো এই মুহূৰ্তৰ এক বিশেষ খবৰ এবাৰ কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা হৈছে আৰু ট্ৰাক চালকৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ উত্থাপন হৈছে নো এন্ট্ৰিত ট্ৰাক প্ৰৱেশত বাধা দিছিল আৰক্ষীজনে আৰু যাৰ বাবে ট্ৰাক চালকে এবাৰ আৰক্ষীৰ ওপৰত প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ লগতে এক বিশেষ খবৰ কিয়নো এবাৰ কৰ্তব্যৰত আৰক্ষীৰ ওপৰত প্ৰহাৰ কৰিছে ট্ৰাক চালকৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু হাউলিত সংঘটিত হৈছে এই ঘটনা নো এন্ট্ৰিত প্ৰৱেশত বাধা দিছিল আৰু নো এন্ট্ৰিত ট্ৰাক প্ৰৱেশত বাধা দিওঁতে আৰক্ষীৰ ওপৰত প্ৰহাৰ কৰিছে ট্ৰাক চালকৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন কৰিছে আৰু কৰ্তব্যৰত আৰক্ষীক এবাৰ প্ৰহাৰ কৰা হৈছে ট্ৰাক চালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু হাউলিত কৰ্তব্যৰত আৰক্ষীক ট্ৰাক চালকে এবাৰ প্ৰহাৰ কৰিছে আৰু হাউলিত এই ঘটনা সংঘটিত হৈছে নো এন্ট্ৰিত ট্ৰাক প্ৰৱেশত বাধা দিছিল আৰক্ষীজনে নো এন্ট্ৰিত ট্ৰাক প্ৰৱেশত বাধা দিছিল আৰু যাৰ বাবে আৰক্ষীৰ ওপৰত প্ৰহাৰ কৰা হৈছে ট্ৰাক চালকে আৰক্ষীক প্ৰহাৰ কৰিছে নো এন্ট্ৰিত ট্ৰাক প্ৰৱেশত বাধা দিয়াৰ বাবে আৰক্ষীৰ ওপৰত প্ৰহাৰ কৰিছে ট্ৰাক চালকে আৰু লগতে ML 10C6438 নম্বৰ ট্ৰাকখনে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাউলিত প্ৰৱেশ কৰিব বিচাৰিছিল আৰু তেতিয়াই বাধা দিয়া হৈছিল কিয়নো প্ৰশাসনে 8 বজাৰ পৰা অৰ্থাৎ পুৱা 8 বজাৰ পৰা নিশা 8 বজালৈকে চহৰৰ ভিতৰত গধুৰ যান-বাহন প্ৰৱেশত নিষেধাজ্ঞা যেটো জাৰি কৰিছে যাৰ বাবে কৰ্তব্যৰত আৰক্ষী জোৱানজনে ট্ৰাকখন প্ৰৱেশত বাধা দিছিল আৰু যেটো প্ৰশাসনে গধুৰ যান-বাহনৰ ক্ষেত্ৰত নীতি নিয়ম নিষেধাজ্ঞা কিছুমান জাৰি কৰিছিল আৰু তাৰ ভিত্তিত কৰ্তব্যৰত আৰক্ষী বিষয়াজনে ট্ৰাকখন প্ৰৱেশত বাধা দিছিল পুৱা 8 বজাৰ পৰা নিশা 8 বজাৰ ভিতৰত চহৰখনত গধুৰ যান-বাহন প্ৰৱেশত নিষেধাজ্ঞা যেহেতুকে প্ৰশাসনে জাৰি কৰিছে গতিকে কৰ্তব্যৰত আৰক্ষী জোৱানজনেও ট্ৰাকখনৰ প্ৰৱেশত বাধা দিছিল নো এন্ট্ৰি ট্ৰাক প্ৰৱেশত বাধা দিয়াৰ বাবে আৰক্ষীক এবাৰ প্ৰহাৰ কৰিছে ট্ৰাক চালকে আৰু ট্ৰাক প্ৰৱেশত বাধা প্ৰদানৰ বাবে এইদৰে আৰক্ষীৰ ওপৰত ট্ৰাক চালকে প্ৰহাৰ কৰাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু লগতে হাউলি আৰক্ষীয়ে ট্ৰাক চালক গোপাল দাসক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰু লগতে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু এই ঘটনা সংঘটিত হৈছে হাউলিত এই ঘটনা সংঘটিত হৈছে আৰু এবাৰ কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা হৈছে আৰু ইতিমধ্যে হাউলি আৰক্ষীয়ে ট্ৰাক চালক গোপাল দাসক আটক কৰিছে আৰু লগতে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় ঘাইপথেৰে বৰপেটা ৰোডৰ দিশৰ পৰা পানী বটল কঢ়িয়াই আনিছিল ট্ৰাকখনে আৰু সেই ট্ৰাকখনক নো এন্ট্ৰিত প্ৰৱেশ কৰিবলৈ বাধা দিছিল যাৰ বাবে এতিয়া ট্ৰাক চালকে প্ৰহাৰ কৰিছে কৰ্তব্যৰত আৰক্ষীক আৰু এই ঘটনা হাউলিত সংঘটিত হৈছে প্ৰশাসনে চহৰখনত নিষেধাজ্ঞা জাৰি কৰিছিল পুৱা 8 বজাৰ পৰা নিশা 8 বজাৰ ভিতৰত চহৰখনত কোনো গধুৰ যান-বাহন প্ৰৱেশত নিষেধাজ্ঞা যেহেতু জাৰি কৰিছে গতিকে কৰ্তব্যৰত সময়ছোৱাত আৰক্ষী জোৱানজনে সেই ট্ৰাকখন প্ৰৱেশত বাধা দিছিল আৰু যাৰ বাবে আৰক্ষী জোৱানজনক অৰ্থাৎ আৰক্ষীজনক ট্ৰাক চালকে প্ৰহাৰ কৰিছিল আৰু সেই ট্ৰাক চালকৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে হাউলি আৰক্ষীয়ে ট্ৰাক চালক গোপাল দাসক আটক কৰিবলৈ সক্ষম হৈছে পানী ভৰি তাৰ দেখাওঁতে নো এন্ট্ৰিতে প্ৰৱেশ কৰিবলৈ সিহঁতে বিচাৰিছে মই যেতিয়া বাধা কৰিলোঁ তেতিয়া সিহঁতে কি কৰিলে এণ্ট্ৰি কৰিব বিচাৰে মই যে এণ্ট্ৰি নহ'ব ইয়াতে 8টালৈ ইয়াত নো এণ্ট্ৰি আছে গতিকে 8টাৰ পিছত যাব পাৰিব তেতিয়া তেনেকৈ কওঁতে সি তাৰমানে বহুত দাদাগিৰি দেখুৱালে আৰু দাদাগিৰি আমুক ফোন কৰিলে অমুকক ফোন কৰিলে তেওঁক যাবই আৰু এনেকুৱা মই বাধা দিয়াত তেখেতে বুকুত ধৰিছে মই ইউনিফৰ্মত মোক বুকুত ধৰিছে চাওক এইটো ছিঙি গৈছে চাওক হাতখন ফুলি গৈছে এই হাতখন ফুলি গৈছে তেখেততে দুজন ইহঁতৰ মালিক যোনজন মালিকজনে ফোন কৰি মাতিলে মাতাৰ পিছত সেই দুজনে আহি মোক প্ৰসাৰ কৰিছে হাতত প্ৰসাৰ কৰিছে পিছত তাৰপিছত কলাৰত ধৰিছে সিহঁত গতিকে তেনেকৈ যদি আমি সুৰক্ষিত নহয় পাব্লিক কেনেকৈ সুৰক্ষিত হ'ব গাড়ীখন সময়ত আপুনি কিবা খুজিছিল নেকি নাই মই এনে কামচা কৰি কৈছিলোঁ হেৰি কৰা তহঁতে এণ্ট্ৰি কৰিব মানে পানী 1 কাৰ্টন যায় পানী 1 কাৰ্টন মই খাব পাৰোঁ নেকি মইতো পানী কাৰ্টন এটা বটল কিনি লৈ যাওঁ মই পানী কাৰ্টন কি কৰিম মই তামচা কৰি গৈছিলোঁ তাক মই খোজা নাছিলোঁ তাৰমানে আপোনাক মাৰিছে মোক মাৰিছে কোনে মাৰিছে মালিকটোই আৰু এই ড্ৰাইভাৰজনে মালিকজনৰ নাম কি জানে মালিকৰ নামটো নাজানো মালিকটোই ফোন কৰি মাতিছে তাতে গুণ্ডাগিৰি চলিছে তাৰমানে নো এন্ট্ৰিত আপুনি বাধা দিছিল মই বাধা দিছিলোঁ নো এন্ট্ৰি 8টাৰ পিছত যাব পাৰি 8টাৰ পৰা 8টাৰ পিছত যাব পাৰি গতিকে সিহঁতে কোনো ভেঙু চালি দেখুৱাইছে পুলিচে যদি সুৰক্ষিত নহয় পাব্লিকত যদি অপহৃত হ'ব লাগে আমি কেনেকৈ ডিউটি কৰিম গতিকে আপোনালোকে এইটো বিচাৰ কৰক পাব্লিকে বিচাৰ কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো